মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ সমাজ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰৰ পৰা কেইটামান MCQ বা এছাৰছন ৰিজনৰ কুৱেশ্যন লৈ আহিছোঁ, যিবোৰ তোমালোকৰ 2025 আৰু 2026 চনৰ ফাইনেল পৰীক্ষাত আমি দেখিবলৈ পাইছিলোঁ। গতিকে তোমালোকৰ ফাইনেল পৰীক্ষাৰ যদি পেপাৰখন তোমালোকে মেলি চোৱা তেন্তে দেখিবা যে এনেকৈ লিখা থাকিব, Two statements are given in the question below as assertion and reason. Read the statements and choose the correct option. তলৰ প্ৰশ্নটোত দাবী আৰু কাৰণ হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তি দুটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। Assertion: The British government sent the cabinet mission to India in March 1946. Reason: The main objective of the cabinet mission was to create a suitable environment for framing the Constitution of India. দাবিত কোৱা হৈছে যে ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল। কাৰণত কোৱা হৈছে কেবিনেট মিছনক ভাৰতলৈ পঠোৱাৰ মূল উদ্দেশ্য আছিল ভাৰতৰ বাবে এখন সংবিধান প্ৰণয়নৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰা। গতিকে তোমালোকে কোৱা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? যদি আমি চাওঁ যে মাৰ্চ মাহৰ 1946 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল আৰু সেই সময়ছোৱাত ইংলেণ্ডত লেবাৰ পাৰ্টি বা শ্ৰমিক দলে নিজৰ ক্ষমতা লৈ আহিছিল। তাৰপিছতেই তেওঁলোকে ভাবিছিল যে ভাৰতবৰ্ষক স্বাধীন ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিব লাগিব, হয়নে নহয়? হয়। আৰু তাৰ মুখ্য কাৰণ কি আছিল? যে ভাৰতৰ বাবে এখন সংবিধান প্ৰণয়নৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰা। গতিকে দাবীও শুদ্ধ আৰু কাৰণো শুদ্ধ। গতিকে ইয়াৰ অপশ্যন কি হ'ব? A is the correct answer. Both assertion and reason are true and reason is the correct explanation of assertion. অৰ্থাৎ দাবী আৰু কাৰণ দুয়োটা শুদ্ধ আৰু মানে কাৰণে দাবীৰ কি কৰিছে? সঠিক ব্যাখ্যা কৰিছে। গতিকে আমি 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। ইয়াত কোৱা হৈছে assertionত The first meeting of the Constituent Assembly was held on 9 December 1946. Reason: Dr. Sachinananda Sinha presided over the first meeting as permanent chairman. দাবিত কোৱা হৈছে যে সংবিধান সভাৰ প্ৰথম বৈঠক 1946 চনৰ 9 ডিচেম্বৰত অনুষ্ঠিত হৈছিল। কাৰণত কোৱা হৈছে প্ৰথম বৈঠকত ডক্টৰ সচিদানন্দ সিনহাই স্থায়ী সভাপতি হিচাপে সভাপতিত্ব কৰিছিল। গতিকে তোমালোকে 5 ছেকেণ্ডৰ সময় লোৱা আৰু কোৱা যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। প্ৰথমতে ইয়াত কোৱা হ'ল যে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল? 1946 চনৰ 9 ডিচেম্বৰত। আৰু সেই প্ৰথম বৈঠক যেতিয়া প্ৰথম বৈঠক হৈছিল, প্ৰথম বৈঠকত ডক্টৰ সচিদানন্দ সিনহাই স্থায়ী সভাপতি হিচাপে সভাপতিত্ব কৰিছিল। কাৰণ শুদ্ধ নে অশুদ্ধ কোৱা? যদি আমি চাওঁ তেন্তে আমি দেখিম যে দাবী শুদ্ধ, কাৰণ সংবিধান সভাৰ প্ৰথম বৈঠক 1946 চনৰ 9 ডিচেম্বৰত হৈছিল। দাবী শুদ্ধ। আৰু কাৰণত প্ৰথম বৈঠকত ডক্টৰ সচিদানন্দ সিনহাই স্থায়ী সভাপতি হিচাপে সভাপতিত্ব কৰিছিল বুলি যে দিয়া হৈছে এইটো ভুল হ'ব, কাৰণ সচিদানন্দ সিনহাই টেম্পৰাৰী বা অস্থায়ী সভাপতি হিচাপে সভাপতিত্ব কৰিছিল। গতিকে ইয়াৰ আনচাৰটো কি হ'ব? A is correct. Assertion is correct but R is false. গতিকে ইয়াৰ অপশ্যন কি হ'ব? C টো কাৰেক্ট হ'ব। গম পাইছানে? বহুত সহজ, অকণমান মাথা লগোৱা নিশ্চয় পাৰিবা। এতিয়া আমি পৰৱৰ্তী প্ৰশ্নৰ মাজলৈ আগবাঢ়োঁ। ইয়াত এছাৰশ্যনত দিয়া হৈছে Dr. Rajendra Prasad was elected as the permanent president of the Constituent Assembly. Reason: he was elected after the first meeting of the Constituent Assembly. He was elected after the first meeting of the Constituent Assembly. দাবিত কি কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকল? যে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। আৰু কাৰণত কোৱা হৈছে যে সংবিধান সভাৰ প্ৰথম বৈঠকৰ পিছত তেওঁ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ইয়াৰ উত্তৰ কি হ'ব? তোমালোকে মোক কোৱা কি হ'ব? কি হ'ব কোৱা? ঠিক আছে, মই বুজাই দিছোঁ।
ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। দাবী সত্য। সংবিধান সভাৰ প্ৰথম বৈঠকৰ পিছত তেওঁ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। সত্য। গতিকে কি হ'ব, যদি আমি চাওঁ কাৰণে দাবীক কি কৰিছে, সঠিক ব্যাখ্যা কৰিছে। গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰ কি হ'ব, শুদ্ধ উত্তৰটো হ'ব এ। both assertion and reason are true and R is the correct explanation of A. এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ সঠিক ব্যাখ্যা। দেখিলানে কিমান সহজ আছিল। গতিকে এইসমূহ কুৱেশ্যন 2027 আহিব। বুজি পাইছানে? নেক্সট কুৱেশ্যন। Assertion. The drafting committee was formed on 29 August 1947. Reason. Dr. B.R. Ambedkar was not appointed as its chairman. দাবীত কোৱা হ'ল যে 1947 চনৰ 29 আগষ্টত খচৰা কমিটি গঠন কৰা হৈছিল। 1947 চনৰ 29 আগষ্টত কি গঠন কৰা হৈছিল? খচৰা কমিটি। গতিকে আমি যদি চাওঁ তেন্তে দাবী শুদ্ধ। ডক্টৰ বি আৰ আম্বেদকাৰক ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হোৱা নাছিল। যদি আমি চাওঁ তেন্তে ৰিজন কি হ'ব? ৰিজন ভুল হ'ব, কাৰণ সেই সময়ছোৱাত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল, অৰ্থাৎ অধ্যক্ষ হিচাপে তেখেতক নিযুক্তি দিয়া হৈছিল। গতিকে ৰিজন বা কাৰণ ভুল হৈ যাব। গতিকে দাবী শুদ্ধ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এ শুদ্ধ, মানে অপশ্যন চিটো কাৰেক্ট হ'ব। এছাৰশ্যন এ ইজ দ্য ট্ৰু বাট আৰ ইজ ফলছ। কিমান সহজ আছিল। কেৱল মাত্ৰ তোমালোকে যেতিয়া ক্লাছত তোমালোকে পঢ়ি থাকা বা যেতিয়া কিতাপ তোমালোকে পঢ়া, চন তাৰিখবোৰ তোমালোকে খুব ধুনীয়াকৈ মেমৰাইজ কৰিব লাগিব। নেক্সট কুৱেশ্যন। এছাৰশ্যনত দিয়া হৈছে দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ এডপ্টেড অন 26 নৱেম্বৰ 1949। ৰিজনত কোৱা হৈছে যে দি কনষ্টিটিউশ্যন কেম ইন টু ফ'ৰ্চ অন 26 জানুৱাৰী 1950। দাবী ভাৰতৰ সংবিধান 1949 চনৰ 26 নৱেম্বৰত কি হৈছিল? গৃহীত হৈছিল বুলি কোৱা হৈছে। কাৰণত কি বুলি কোৱা হৈছে? সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হৈছিল বুলি কোৱা হৈছে। যদি আমি চাওঁ তেন্তে কি হ'ব? কোৱা তোমালোকেই কোৱা, কমেণ্টত কৰা, কমেণ্টত কোৱা কি হ'ব পাৰে। ভাৰতৰ সংবিধান 1949 চনৰ 26 নৱেম্বৰত গৃহীত হৈছিল, শুদ্ধ। কাৰণত কি বুলি কোৱা হৈছে? সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ হৈছিল, এইটো শুদ্ধ। কিন্তু যদি আমি চাওঁ তেন্তে কাৰণত যিটো কথা কোৱা হৈছে, অৰ্থাৎ গৃহীত হোৱাৰ কথা কোৱা হৈছে। বুজি পাইছানে? দাবীত গৃহীত হোৱাৰ কথা কোৱা হৈছে, কিন্তু কাৰণত কি বুলি কোৱা হৈছে? বলবৎ হোৱাৰ কথা কৈছে। গতিকে আমি যদি দেখিম তেন্তে কাৰণে দাবীক ব্যাখ্যা কৰা নাই, কাৰণ গৃহীত আৰু বলবৎ দুয়োটা বেলেগ বেলেগ বস্তু। বুজি পাইছানে? গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন বি। এ আৰু আৰ দুয়োটা শুদ্ধ, কিন্তু আৰটো এৰ সঠিক ব্যাখ্যা নহয়। কিমান ধুনীয়া, কেৱল মাত্ৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। বুজি পাইছানে? নেক্সট কুৱেশ্যন। ইয়াত দিয়া হৈছে এছাৰশ্যন দি ৱৰ্ডছ socialist and secular were added to the preamble by the 42nd Constitutional Amendment Act 1976. Reasonot কোৱা হৈছে these words were not included in the original preamble adopted in 1949. দাবীত কি বুলি কোৱা হৈছে যে 1974 চনৰ 42তম সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হৈছিল। কাৰণত কোৱা হৈছে যে 1949 চনত গৃহীত মূল প্ৰস্তাৱনাত এই শব্দ দুটা অন্তৰ্ভুক্ত নাছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? তোমালোকে মোক কোৱা কি হ'ব? 5 ছেকেণ্ড লোৱা, কি হ'ব পাৰে? কোৱা কি হ'ব পাৰে? কোৱা। কোৱা কি হ'ব পাৰে? মই কৈ দিছোঁ শুনা। যদি আমি চাওঁ যে দাবীত কি বুলি কোৱা হৈছে যে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানত 42তম সংবিধান সংশোধনীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছিল। গতিকে যদি আমি এইটো চাওঁ তেন্তে দাবী শুদ্ধ। আৰু যদি কাৰণটো চাওঁ 1949 চনত গৃহীত মূল প্ৰস্তাৱনাত এই শব্দ দুটা অন্তৰ্ভুক্ত নাছিল। গতিকে এইটোও শুদ্ধ হ'ব।
both are true বুজি পাইছানে আৰু ইটোৱে হিটো কি কৰিছে এক্সপ্লেইন কৰিছে অৰ্থাৎ কাৰণে দাবীক এক্সপ্লেনেশ্যন কৰিছে বুজি পাইছানে গতিকে ইয়াৰ অপচন কি হ'ব এ ইজ দ্য কাৰেক্ট অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ টু এৰ সঠিক ব্যাখ্যা বলা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো এছাৰচনত কি দিয়া হৈছে দি প্ৰিএম্বল ইজ ৰিগাৰ্ডেড এজ দ্য সোল অফ দ্য কনষ্টিটিউশ্যন সোল অফ দ্য কনষ্টিটিউশ্যন বুলি কোৱা হ'ল কাক কোৱা হ'ল প্ৰিএম্বলক It reflects, regionot কোৱা হৈছে it reflects the ideals, objectives and philosophy of the constitution. গতিকে দাবিত কি বুলি কোৱা হ'ল যে প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি গণ্য কৰা হৈছে আৰু এই যে সংবিধানক প্ৰস্তাৱনাক সংবিধানৰ আত্মা বুলি গণ্য কৰা হৈছে এই কথাটো আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰে কৈছিল মনত ৰাখিবা কাৰণত কি বুলি কোৱা হৈছে প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ উদ্দেশ্য আৰু দৰ্শন প্ৰকাশ পাইছে বুজি পাইছানে যদি আমি চাওঁ তেন্তে কাৰণে দাবীক কি কৰিছে এক্সপ্লেইন কৰিছে ব্যাখ্যা কৰিছে গতিকে দুয়োটা উক্তি শুদ্ধ হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এ both assertion and reason are true and r is the correct explanation of a মনত ৰাখিবা পৰীক্ষাত নিশ্চয় আহিব next question assertion the english word federation is derived from the latin word feudus Reason, the Latin word feudus means treaty or agreement. Federation শব্দটো লেটিন শব্দ ফেউডাছৰ পৰা আহিছে আৰু কাৰণত কোৱা হৈছে যে ফেউডাছৰ শব্দৰ অৰ্থ হৈছে চুক্তি বা সন্ধি গতিকে তোমালোকে মনত পেলোৱা কি আছিল মই কৈ দিছো শুনা যুক্তৰাষ্ট্ৰীয় বুলি তোমালোকৰ যেটো টপিক আছিল তাতেই আছিল প্ৰথম আৰম্ভণিতে প্ৰথম প্যাৰাগ্ৰাফত এইখিনি কথা দিয়া হৈছিল যদি আমি চাওঁ তেন্তে কি হ'ব দাবী শুদ্ধ ফেডাৰেশন শব্দটো লেটিন শব্দ ফেউডাছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি অৰ্থাৎ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল স্বাধীন হোৱাৰ পিছত কি হৈছিল ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ মাজত কি হৈছিল পাৰস্পৰিক বুজাবুজি হৈছিল পাৰস্পৰিক বুজাবুজি হোৱাৰ পিছত আমাৰ ৰাজ্যসমূহে কেন্দ্ৰীয় চৰকাৰক কি কৰিছিল ক্ষমতাসমূহ অৰ্পণ কৰিছিল অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰক শক্তিশালী চৰকাৰ হিচাপে কি কৰিছিল গঢ়ি তুলিছিল হয় নে নহয় গতিকে দুয়োটা শুদ্ধ হ'ব গতিকে ইয়াৰ অপচনটো কি হ'ব এ আৰু আৰ দুয়োটা শুদ্ধ আৰু এ টু আৰৰ সঠিক ব্যাখ্যা আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো assertion the united states of america is regarded as the homeland of federation reason india adopted the canadian model of federation with a comparatively stronger central government দাবিত কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় কাৰণ ভাৰতে কানাডাৰ যুক্তৰাষ্ট্ৰীয় আৰ্হি গ্ৰহণ কৰিছে য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যতকৈ অধিক শক্তিশালী তোমালোকে অকণমান ভাবা ইয়াৰ উত্তৰটো কি হ'ব কোৱা 5 সেকেন্ড লোৱা আৰু ভাবি পেলাই কোৱা কি হ'ব পাৰে বহুত সহজ উত্তৰ হ'ব কুৱেশ্যনটো বহুত সহজ কোৱা কি হ'ব পাৰে কোৱা ঠিক আছে মই কৈ দিছো শুনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় দাবী শুদ্ধ কিয়নো যুক্তৰাষ্ট্ৰৰ যি ধাৰণা আছিল কোৰ পৰা উৎপত্তি হৈছিল আমেৰিকাৰ পৰা হৈছিল এই কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় হোমল্যান্ড অফ দ্য ফেডাৰেশন বুলি কোৱা হয় কিন্তু ইয়াত কাৰণত কোৱা হ'ল যে ভাৰতে কানাডাৰ যুক্তৰাষ্ট্ৰীয় আৰ্হি গ্ৰহণ কৰিছে য'ত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যসমূহতকৈ অধিক শক্তিশালী যদি আমি ৰিজনত চাওঁ ইয়াত কিহৰ কথা কোৱা হ'ল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা কোৱা হ'ল ৰিজনত কোৱা হ'ল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা কোৱা হ'ল আৰু ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে কি কৰিলে কানাডাৰ মডেলৰ কথা কৈ দিলে কানাডিয়ান মডেল অফ ফেডাৰেশনৰ কথা কৈ দিলে বুজি পাইছানে কিন্তু আমি যদি চাওঁ তেন্তে ৰিজনটো শুদ্ধ বুজি পাইছানে কাৰণ ভাৰতবৰ্ষত যদি আমি চাওঁ তেন্তে আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্যসমূহতকৈ অধিক শক্তিশালী হয় নে নহয় কিন্তু ৰিজনে বা কাৰণে দাবী বা এছাৰচনক সঠিক ব্যাখ্যা কৰা নাই বুজি পাইছানে গতিকে ইয়াৰ অপচন কি হ'ব বি এ আৰু আৰ দুয়োটা শুদ্ধ বুজি পাইছানে কিন্তু আৰ টু এৰ সঠিক ব্যাখ্যা নহয় কাৰণ ইয়াত প্ৰথমতে কোৱা হ'ল যুক্তৰাষ্ট্ৰৰ গৃহভূমি আৰু দ্বিতীয় কাৰণত কি বুলি কোৱা হ'ল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কথা কোৱা হ'ল গতিকে ইয়াত আকাশ আৰু পাতাল পাৰ্থক্য আছে কিন্তু দুয়োটা শুদ্ধ
এইবোৰ সৰু সৰু কথাবোৰ তোমালোকে মন কৰিবা, কিমান সহজ প্ৰশ্ন 2027 পৰীক্ষাত কিন্তু আহি আছে। নেক্সট কুৱেশ্যন, এছাৰছনত কোৱা হ'ল আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন, আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া ইজ দ্য ইউনিয়ন অফ ষ্টেটছ। ৰিজনত কোৱা হ'ল দি ইণ্ডিয়ান ইউনিয়ন ৱাজ নট ফৰ্মড বাই এন এগ্ৰিমেণ্ট এমং দ্য ষ্টেটছ। দাবীত কোৱা হ'ল যে ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে, ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছে। কাৰণত কোৱা হ'ল ভাৰতীয় যুক্তৰাষ্ট্ৰ অংগৰাজ্যসমূহৰ মাজত হোৱা কোনো চুক্তি বা সন্ধিৰ ফলত গঠিত হোৱা নহয়। গতিকে তোমালোকে অকণমান সময় লোৱা আৰু ভাবি পেলাই কোৱা যে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব। কোৱা, একেবাৰে সহজ, কি হ'ব কোৱা, কি হ'ব পাৰে কোৱা। কোৱা, মই যিহেতু তোমালোকক যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ কথা কওঁতে মই কৈছিলোঁ যে যেতিয়া ভাৰতবৰ্ষখন স্বাধীন হ'ল তাৰপিছত কি হ'ল, ৰাজ্যসমূহে পাৰস্পৰিক বুজাবুজিৰে তেওঁলোকে নিজৰ ক্ষমতা বা ডিচিশ্যন মেকিং পাৱাৰসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰিলে। কিন্তু তাৰপিছত কেইবাটাও আমাৰ আৰ্হি আছিল, যি আৰ্হিৰ দ্বাৰা আমাৰ দেশখন পৰিচালিত হয়। সেইকেইটা কি কি আছিল, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট। বুজি পাইছানে? গতিকে আমি যদি চাওঁ যে আৰ্টিকল 1 অফ দ্য কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ছ ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ। ভাৰতীয় সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে। গতিকে আমি যদি চাওঁ তেন্তে দাবী সত্য। তাৰপিছত কাৰণত কি বুলি কোৱা হ'ল যে ভাৰতীয় যুক্তৰাষ্ট্ৰ অংগৰাজ্যসমূহৰ মাজত হোৱা কোনো চুক্তি বা সন্ধিৰ ফলত গঠিত হোৱা নহয়, অৰ্থাৎ তেওঁলোকৰ মাজত লিগেলি কোনো ধৰণৰ বাইণ্ডিং হোৱা নাছিল, লিগেলি এগ্ৰিমেণ্ট হোৱা নাছিল। বুজি পাইছানে? কোনো ধৰণৰ চুক্তি হোৱা নাছিল, লিখিতভাৱে কোনো ধৰণৰ চুক্তি হোৱা নাছিল, কিন্তু তেওঁলোকৰ মাজত পাৰস্পৰিক বুজাবুজি হৈছিল। পাৰস্পৰিক বুজাবুজি মানে এই যে দুজন বন্ধুৰ মাজত যি পাৰস্পৰিক বুজাবুজি হয়। বুজি পাইছানে? গতিকে তেনেদৰে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ কি বুলি কোৱা হৈছে, ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে। গতিকে কাৰণটো শুদ্ধ। আৰু আমি যদি চাওঁ তেন্তে দেখিম যে কাৰণটোৱে আৰক কি কৰিছে, মানে কাৰণটোৱে আৰে এক এক্সপ্লেইন কৰিছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, এ। এত কি হ'ব, বথ এছাৰছন এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজন ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এছাৰছন। এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰটো এৰ সঠিক ব্যাখ্যা। বুজি পাইছানে? কিমান সহজ আছিল। কেৱল মাত্ৰ তোমালোকে কনচেপচুৱেল ক্লিয়াৰ কৰিব লাগিব আৰু শ্বৰ্ট কুৱেশ্যনছৰ আনচাৰ তোমালোকে বনাই যাব, শ্বৰ্ট নোটছ বনাই যাব লাগিব আৰু তোমালোকে ৰিভিজন কৰিব লাগিব। বুজি পাইছা নাই? আৰু তোমালোকে এতিয়া ভয় খাব নালাগে, তোমালোকে একো চিন্তা কৰিব নালাগে। মই তোমালোকৰ কাৰণে পাৰ্ট ৱাইজত পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 তেনেধৰণে মই তোমালোকৰ কাৰণে সহজকৈ এছাৰছন ৰিজন, MCQ, ক্ৰনলজিকেল কুৱেশ্যনছ, বুজি পাইছানে? তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ লৈ আহিম য'ত তোমালোকে শিকিব পাৰিবা, ৰিভাইজ কৰিব পাৰিবা। সেইকাৰণে মই চেনেলৰ নামো ৰাখিছোঁ ছ'চিয়েল ছায়েন্স MCQ মাষ্টাৰ। বুজি পাইছানে? গতিকে ইয়াত তোমালোকৰ সঁহাৰি লাগিব। মই আশা কৰিছোঁ যে তোমালোকে মোৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকললৈ মোৰ চেনেলৰ লিংকটো পঠিয়াই দিবা, যাতে তেওঁলোকৰো সহায়ক হয়। আৰু তোমালোকে যেতিয়া পৰীক্ষাত 97-98 নম্বৰ লাভ কৰিবা 100ৰ ভিতৰত, তেতিয়া মই নিশ্চয় সুখী হ'ম। আৰু তোমালোকৰ ঘৰলৈ মই গৈ পেলাই কি খাম, ৰসগোল্লা খাবলৈ যাম। বুজি পাইছানে? গতিকে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ফ'ল' কৰিবা। বুজি পাইছানে? ইয়াৰ নেক্সট ভিডিঅ'ত মই ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটোৰ যিখিনি MCQ হ'ব পাৰে, MCQ আৰু অবজেক্টিভ কুৱেশ্যনছ বা কৰ্নলজি, সেইখিনি মই মোৰ চেনেলত আপলোড কৰিম, তোমালোকে পাই যাবা। গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি যোৱা আৰু প্ৰেক্টিছ কৰিবা। বাই বাই, ভালে থাকা আৰু পঢ়ি থাকিবা দেই।